স্বচ্ছ ভাৰত অভিযান ভাৰত চৰকাৰৰ এক দেশজোৰা ৰাষ্ট্ৰীয় অভিযান। এই অভিযানৰ জৰিয়তে ৪,০৪১খন গাঁও আৰু চহৰ অঞ্চল অন্তৰ্ভুক্ত কৰা হৈছে আৰু ইয়াৰ মূল উদ্দেশ্য হৈছে ৰাস্তা পদূলিৰ পৰিচ্ছন্নতা, ব্যক্তিবিশেষৰ পৰিচ্ছন্নতা, আন্তৰ্গাঁথনিক পৰিচ্ছন্নতা, মুকলি ঠাইত শৌচ কৰাৰ পৰা বিৰত ৰখা, লগতে এখন সভ্য সমাজ গঢ়াটো এই আঁচনিৰ মূল উদ্দেশ্য। ২০১৪ চনৰ ২ অক্টোবৰ তাৰিখে নতুন দিল্লীৰ ৰাজঘাটত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই চৰকাৰীভাৱে এই বৃহত্তৰ তথা গুৰুত্বপূৰ্ণ অভিযানৰ আৰম্ভণি কৰে, য'ত মাননীয় মোদী ডাঙৰীয়াই নিজে হাতত ঝাৰু লৈ দিল্লীৰ ৰাজপথত উদাহৰণ প্ৰস্তুত কৰে। মাননীয় প্ৰধানমন্ত্ৰীৰ অতিকৈ আপোন বুলি বিবেচিত তথা আন্তৰিক প্ৰয়াসৰে আৰম্ভ কৰা এই সৰ্ববৃহৎ অভিযানৰ এক মূল লক্ষ্য হৈছে ২ অক্টোবৰ ২০১৯ৰ ভিতৰত ভাৰতক এক সম্পূৰ্ণৰূপে পৰিচ্ছন্ন ৰাষ্ট্ৰ হিচাপে স্থাপিত কৰা। কাৰণ জাতীয় পিতা মহাত্মা গান্ধীৰ তেখেতৰ ১৫০তম জন্মতিথিত এক উপহাৰ প্ৰদান কৰাটোৱে হ'ব তেখেতৰ বাবে সৰ্বোত্তম উপহাৰ। অসম প্ৰাকৃতিক সৌন্দৰ্যৰে বিভূষিত ভাৰতৰ উত্তৰ পূবক এক ঐতিহ্যমণ্ডিত প্ৰদেশ। অসমৰ জৈৱ বৈচিত্ৰ্য, বিভিন্ন জাতি জনজাতিৰ সমাহাৰ তথা ইয়াৰ চহকী সাংস্কৃতিক ঐতিহ্যই অসমক এক সুকীয়া মাত্ৰা প্ৰদান কৰিছে। পৰিচ্ছন্নতা ভগৱানৰ অন্য এক ৰূপ। জাতিৰ পিতা মহাত্মা গান্ধীৰ এই বিখ্যাত উদ্ধৃতি যেন দৈনন্দিন জীৱনৰ এক অপৰিহাৰ্য অংগ। অসম চৰকাৰৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগক এই আঁচনিৰ সহযোগী বিভাগ হিচাপে নিৰ্বাচিত কৰা হৈছিল আৰু স্বচ্ছ পানী যোগান আৰু সৰবৰাহৰ বাবে দায়িত্ব অৰ্পণ কৰা হৈছিল। এই সংক্ৰান্তত গুৱাহাটীত পষকীয়া সজাগতা অনুষ্ঠানৰ উদযাপন কৰা হয়। সমান্তৰালভাৱে অসমতো সপ্তাহজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। গুৱাহাটীৰ বেতকুছি অঞ্চলত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সৌজন্যত এক ৰাজ্যস্তৰৰ কৰ্মশালাৰ আয়োজন কৰা হৈছিল, য'ত পৰিচ্ছন্নতাৰ কাৰ্যসূচী সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বিষয়সমূহত আলোচনা কৰা হৈছিল। এই সভাত উপস্থিত থাকে অসমৰ বিভিন্ন অভিযন্তা, চৰকাৰী কৰ্মচাৰী, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বহু বিষয়ববীয়া তথা কৰ্মচাৰীসকল। ৰাখিম দেশৰে মান, স্বাধীনতাৰ আগে লাগে অনাময়, জাতিৰ পিতাই কলে সুস্থ সবল দেহ মন নহলে দেশ চলাবা কিদৰে। স্বচ্ছ ভাৰত, স্বচ্ছ ভাৰত, স্বচ্ছ ভাৰত অভিযান। এতিয়া আমি এই প্ৰিপেৰেটৰী ৱৰ্কশ্বপটো আমি কি ধৰণে কৰিম তাৰ এটা ছাজেষ্টিভ ৱৰ্ক প্লেন আমি বনাইছোঁ আৰু এটা বাজেট বনাইছোঁ। এই ছাজেষ্টিভ ৱৰ্ক প্লেনটো আপোনালোকে আপোনালোকৰ ডিষ্ট্ৰিক্টৰ সুবিধামতে যেনেকৈ কৰিব পাৰি তেনেকৈ প্ৰত্যেক দিনাই কি ধৰণে অবজাৰ্ভ কৰিম তেনেকৈ কৰাৰ কাৰণে আমি এটা ৱৰ্ক প্লেন বনাইছোঁ। ৱৰ্ক প্লেনটোৰ লগত আপোনালোকে যিখিনি সুবিধা পায় মিলাই ল'ব আৰু যদি ডিষ্ট্ৰিক্ট স্পেচিফিক কিবা থাকে সেইটো কৰি ল'ব, সেইটো সলনি কৰিব পাৰে, সেইটো কোনো ৰিজিড নাই আমাৰ। তাৰোপৰি আমি কিছুমান IC মেটেৰিয়েলছ ডেভেলপ কৰিছোঁ। সেই IC মেটেৰিয়েলছবিলাকৰ বিষয়ে আমাৰ যিখিনি এক্সপাৰ্ট আছে, কনচালটেণ্ট আছে, তেওঁলোকে আপোনালোকক ক'ব আৰু আপোনালোকে চাই ল'ব যিখিনি কৰিলে যে প্ৰগ্ৰেমটো ছাকচেছফুল হয় তে সেইটো হ'লে ভাল হ'ব। আৰু দ্বিতীয় কথাটো হ'ল এই গোটেই কামবিলাকৰে এটা উদ্দেশ্য থাকে। এতিয়া আমি যিবিলাক ইয়াতে IC কৰি আছোঁ, আমাৰ দুখন আঁচনি আমি গোটেই ভাৰতবৰ্ষতে চলি আছে বা আমাৰ অসমতো চলি আছে, NRDWP নেশ্যনেল ৰুৰেল ড্ৰিংকিং ৱাটাৰ প্ৰগ্ৰেম আৰু স্বচ্ছ ভাৰত মিছন। এই দুইটা আঁচনিৰে মূল উদ্দেশ্য হ'ল মানুহক সজাগ কৰা আৰু মানুহৰ যিটো মানে নিজেই যাতে ৰাইজে যাতে কমিউনিটিয়ে ইনভলভ হয়, তেনেকৈ আছিল এই দুখন আঁচনিৰ মূল উদ্দেশ্য। এতিয়া এইটো কৰাৰ কাৰণে আমি সাধাৰণতে এই এৱাৰনেছ কেম্পেইনবিলাক কৰিবলগীয়া হৈছে। চৰকাৰীভাৱে নামনি অসমৰ বৰপেটা জিলাত এই অভিযানৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। বিভিন্ন কাৰ্যসূচী যেনে স্বচ্ছতা শোভাযাত্ৰা, আন্তঃবিদ্যালয় কুইজ প্ৰতিযোগিতা ইত্যাদি সুকমলে সমাপন কৰা হয়।
জনস্বাস্থ্য কাৰিকৰী বিভাগে বিশাল জনসমাগমেৰে এক বৃহৎ শোভাযাত্ৰাৰ আয়োজন কৰে, যিয়ে আৰম্ভণিতে সভাস্থলীলৈ গতি কৰে, য'ত অন্যান্য বিষয়ববীসকলৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মাননীয় মন্ত্ৰী চকুৰালী ডাঙৰীয়াও উপস্থিত থাকে। আলী ডাঙৰীয়াই নিজৰ ভাষণ প্ৰসংগত দৈনন্দিন জীৱনৰ পৰিচ্ছন্নতাৰ প্ৰভাৱ তথা গুৰুত্বৰ কথা উল্লেখ কৰে। তেখেতে জনসাধাৰণক এক স্বাস্থ্যকৰ জীৱনশৈলী গ্ৰহণ কৰিবৰ বাবে আহ্বান জনায় আৰু সমাজৰ সমূহীয়া বিকাশৰ বাবে ইয়াক এক অভিন্ন অংগ হিচাপে দৈনন্দিন জীৱনৰ অন্তৰ্ভুক্ত কৰিবলৈও সজাগ কৰে। এই সজাগতা অনুষ্ঠানবিলাকে যথেষ্ট সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল। জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলো শ্ৰেণীৰ জনতাই এনে অভিযানত অংশগ্ৰহণ কৰিবলৈ নথৈ আনন্দ প্ৰকাশ কৰিছিল। মোৰ আটাইলৈ অনুৰোধ যে আমাৰ অসম চৰকাৰে, আমাৰ ভাৰত চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি লৈছে, ইণ্ডিভিজুৱেল হাউচহোল্ড লেট্ৰিনছ কনষ্ট্ৰাকশ্যন কৰি আছে, লগতে খোৱা পানীৰ বাবে বিভিন্ন আঁচনি লোৱা হৈছে, পইণ্ট চ'ৰ্চ, যিবিলাক পাইপ চ'ৰ্চ, এই আটাইখিনি আঁচনি লোৱা হৈছে। কিন্তু এইবিলাক তেতিয়াহে সফল হ'ব যেতিয়া আপোনালোকৰ মাজত ইয়াৰ প্ৰতি এটা সজাগতা জাগিব। নহ'লে এই যিবিলাক আঁচনি চৰকাৰে লৈছে, এই গোটেইখিনি ফলপ্ৰসূ হোৱাটো সম্ভৱপৰ নহ'ব। যিখিনি আমাৰ ড্ৰিংকিং ৱাটাৰ আছে, বহুতবাৰ দেখা যায় যে ড্ৰিংকিং ৱাটাৰ চ'ৰ্চবিলাক কিবা নহয় কিবা কাৰণত চলিত হৈ থকা নাই। ইয়াতে আপোনালোকেও, আমাৰ বিভাগৰ নিশ্চয় এটা সক্ৰিয় ৰোল আছে, কিন্তু তাৰে লগতে আপোনালোকৰো এটা ৰোল আছে। আপোনালোকে চেষ্টা কৰিব লাগে যে য'ত এনেধৰণৰ প্ৰব্লেমছ হৈছে এইখিনি আমাৰ দৃষ্টিগোচৰ কৰিব লাগে। আৰু যিটো ইউজাৰ্ছ কমিটি, আজিকালি বৰ্তমানৰ প্ৰচেছটো হৈছে যে এটা কনষ্ট্ৰাকশ্যন কৰাৰ পিছত সেইটো ইউজাৰ কমিটিক দি দিয়ে। তো যিখিনি ইউজাৰ কমিটি আছে সেইখিনি আপোনালোকৰ মাজৰে হয়, আৰু সেই ইউজাৰ্ছ কমিটিবোৰ য'ত সক্ৰিয় হৈছে তাতে এই চ'ৰ্চবিলাক, এই ড্ৰিংকিং ৱাটাৰৰ চ'ৰ্চবোৰ ভালদৰে চলাটো দেখা গৈছে। আমাৰ ভাৰত চৰকাৰ তথা অসম চৰকাৰৰ যি অনাময় খোৱা পানী আৰু অনাময় যিটো আমাৰ ব্যৱস্থা কৰিছে, সেইখিনি গোটেই সমাজখনক এটা শিশুৰ জন্মৰ পিছত তাৰ স্বাস্থ্য ৰক্ষাৰ কাৰণে এই আঁচনিবিলাক গ্ৰহণ কৰা হৈছে। আৰু যাক আমি আমাৰ যোগেদি, আমাৰ বাৰ্তাৰ যোগেদি, আমাৰ কৰ্তব্যৰ যোগেদি এই নতুন প্ৰজন্মক এখন সুস্বাস্থ্য এখন সমাজ যাতে আমি গঢ়ি তুলিব পাৰোঁ, তাৰ কাৰণে অহৰ্নিশে আমাৰ প্ৰচেষ্টা আমি কৰিছোঁ। মই যোৱা মাহৰ 23 তাৰিখে মন্ত্ৰী হিচাপে এই বিভাগৰ দায়িত্ব লৈছোঁ। লৈ মোৰ এটা অভিযান, যেইবাৰ আমাৰ স্বচ্ছ ভাৰতৰ আঁচনি, যিটো লেট্ৰিন, শৌচাগাৰ টকাও চৰকাৰে বৃদ্ধি কৰিছে আৰু সম্পূৰ্ণ ফ্ৰী 12,000 টকা। আৰু 12,000 টকাততো এটা ধুনীয়াকৈ লেট্ৰিন বনাব পৰা যায়। আমাৰ ইঞ্জিনিয়াৰসকলে মডেল তৈয়াৰ কৰিছে। ইতিমধ্যে আমাৰ ঠায়ে ঠায়ে কিছু কাম আৰম্ভ হৈছে। এই জিপিত আজি এটা আৰম্ভ হ'ব। এই আঁচনিবোৰ যাতে কাৰ্যকৰী হয়, তাৰ বাবে ৰাইজৰ সহযোগিতা লাগিব, সচেতন নাগৰিকসকলে সহযোগ কৰিব লাগিব, পঞ্চায়তৰ প্ৰতিনিধিসকল। নহ'লে এই আঁচনি মন্ত্ৰী দিছপুৰত থাকি অকলে ছাকচেছ কৰিব নোৱাৰে, চিফ ইঞ্জিনিয়াৰ গুৱাহাটীত থাকি অকলে ছাকচেছ কৰিব নোৱাৰে, বিফল হ'ব।
বিফল হ'লে কাৰ ক্ষতি হ'ব? মাজৰ এক শ্ৰেণী মানুহ লাভৱান হ'ব, সৰ্বসাধাৰণ মানুহ ক্ষতিগ্ৰস্ত হ'ব। গতিকে মই মন্ত্ৰিত্বৰ দায়িত্ব লৈ মই এটা চেলেঞ্জ হিচাপে গ্ৰহণ কৰিছোঁ। সপ্তাহজোৰা গ্ৰামীণ খোৱাপানী যোগান আৰু জনস্বাস্থ্য সজাগতা অভিযানৰ সফল প্ৰয়াসে সকলো শ্ৰেণীৰ জনতাৰ মাজত সজাগতা তথা গভীৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হয়। সুস্বাস্থ্য আৰু স্বচ্ছ খোৱাপানী যোগানৰ বাবে গোলাঘাট জিলাখন অতিকৈ পৰিচিত। বিকাশমূলক কাৰ্যসূচীৰ অংশগ্ৰহণ কৰাটো সদায় গৌৰৱৰ বিষয়। এই অভিযানৰ অধীনত হৈ যোৱা বিভিন্ন কাৰ্যক্ৰমণিকৰ কিছু অংশ এনেধৰণৰ। যোৱা 16 তাৰিখৰ পৰা অৰ্থাৎ সোমবাৰৰ পৰা আমি আৰম্ভ কৰিছোঁ। এই কাৰ্যসূচীটো সমগ্ৰ ভাৰতবৰ্ষতে অনুষ্ঠিত হৈছে আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে আমিও এই কাৰ্যসূচীটো যোৱা সোমবাৰৰ পৰা আৰম্ভ কৰিছোঁ। এই কাৰ্যসূচীটোৰ মূল উদ্দেশ্যটোৱে হ'ল কি যে আমি যিখিনি খোৱা পানী আৰু অনাময় শৌচাগাৰ ব্যৱহাৰ কৰোঁ, ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতা, আমাৰ চৌদিশৰ পৰিষ্কাৰ পৰিচ্ছন্নতা, আমাৰ যিখিনি আৱৰ্জনা আমি কেইদৰে নিষ্কাশন কৰিব লাগে, এই আটাইখিনি বস্তু কেনেধৰণে আমি ৰক্ষণাবেক্ষণ কৰিব লাগে, পানীৰ গুণাগুণ পৰীক্ষা, পানীৰ যিটো সংৰক্ষণ ব্যৱস্থা, এই গোটেইখিনি বিষয় সামৰি পেলাই ৰাইজক সজাগ কৰিবৰ কাৰণে, সজাগ এইটো কাৰণে কৰিব লাগে যে এইখিনি বস্তুৰ প্ৰতি যদি আমি সতৰ্ক হওঁ তেতিয়াহ'লে আমাৰ বেমাৰ আজাৰ নহয়। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লগতে অন্যান্য জড়িত বিভাগসমূহ যেনে শিক্ষা, স্বাস্থ্য ইত্যাদি জিলা প্ৰশাসনৰ সক্ৰিয় সহযোগত পষেকীয়া সজাগতা অভিযানৰ সফল সমাধান হয়। সমাজৰ বিভিন্ন স্তৰৰ লোকৰ লগতে স্কুলীয়া ছাত্ৰ ছাত্ৰী ইত্যাদিয়ে নিজৰ সক্ৰিয় অংশগ্ৰহণেৰে এই অনুষ্ঠানক এক বৃহৎ অনুষ্ঠানলৈ ৰূপান্তৰিত কৰে। তেতিয়া কি হ'ব, এই আঙুলি ফাকবোৰ চাফা হ'ব, হয়নে? তাৰপৰা এইফালে ইখন হাতৰ ওপৰত এনেকে দিয়া, এইটো 2, কি হ'ব 2, এবাৰ ইখন হাতত দিয়া, এইটো কি 3। এতিয়া নখবোৰ চাফা হ'ল জানো? নখবোৰ এতিয়া হাতৰ তলুৱাত এনেকে ঘঁহি দিয়া, এইটো কেনে হ'ল 4। এতিয়া ইখন হাতৰ নখটো ইয়াত ঘঁহি দিয়া, কিমান হ'ল 5। তেতিয়া আমাৰ কিন্তু বুঢ়া আঙুলিকেইটা চাফা নাই হোৱা। এইটো ধৰি কি নম্বৰ, এইটো 6। তাহলে এইটো কি নম্বৰ 7 নম্বৰ। আমি হাতটো তেনেকে ধুব লাগে। যদি এনেকে পানী কোনোবাই বাকি দিলে এনেকে এনেকে ধুলো, এইবোৰ ধুলো জানো? হাতটো আঙুলি এনেকে চুপি চুপি খাওঁ নাই? এতিয়া ইয়াত যদি কিবা লাগি আছে সেইবোৰ পেটলৈ যাব নাই? নমস্কাৰ, মোৰ নাম শ্ৰী দিগন্ত লৈ। আজি আকাশন বক্তা মোৰ ভাগত পৰিছে পুষ্টিকৰ খাদ্য। আমি সদায় খাদ্য খাওঁতে হাত চাবোনেৰে ধুই খাব লাগে আৰু আমি বস্তু চুই হাত ধুব লাগে। ভাত খাওঁতেও হাত ধুই খাব লাগে আৰু লেট্ৰিনৰ পৰা আহোঁতেও হাত ধুই খাব লাগে। ধূলি মাকতিৰ পৰা খাদ্য খাব নালাগে। ইয়াকে কৈ আকাশন বক্তা মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ। সামূহিক সজাগতা কাৰ্যক্ৰমৰ লগতে সংগতি ৰাখি
কিছু লোকক পৰিচ্ছন্নতা সম্পৰ্কেও প্ৰশিক্ষণ দিয়া হয়। ইয়াৰ মূল উদ্দেশ্য আছিল এই প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা বিভিন্ন অঞ্চলত পৰিৱেশ পৰিচ্ছন্নতাৰ বিষয়ে জনসাধাৰণক সজাগ কৰোৱা। কিছু গুৰুত্বপূৰ্ণ কাৰ্যসূচী দৃশ্যাংশ। কোনে খাব কোনে খাব এইটো তো আমি সেইটো হয়নে নহয় তো এইবিলাক যদি আমি পেটলৈ গৈ থাকে তেতিয়াহ'লে আমি ডাক্তৰৰ ওচৰলৈ সদায় গৈ থাকিব লাগিব। তোমাৰ পেটৰ কামুৰণি, তোমাৰ ডিচেণ্ট্ৰি, তোমাৰ ডায়েৰিয়া, এইবিলাক কাহানিও ভাল নহ'ব। কিমি, পেটত কিমি সৰু সৰু এইবোৰ কেতিয়াও ভাল নহ'ব। পৰিষ্কাৰ হাত, জোৰছে ওপৰলৈ, শক্তিশালী হাত আৰু জোৰকে, পৰিষ্কাৰ হাত, শক্তিশালী হাত, পৰিষ্কাৰ হাত, শক্তিশালী হাত। আমাৰ স্বাস্থ্য আমাৰ হাতত আৰু জোৰকে, আমাৰ স্বাস্থ্য আমাৰ হাতত। হাতেৰে স্পৰ্শ নকৰাকৈ ব্যৱস্থা কৰি সেই খোৱা পানীখন ব্যৱহাৰ কৰক। আপুনি চাব এইটো অতি সঁচা কথা। যদি তেনেকৈ কোনোবাই খোৱা পানী ব্যৱহাৰ কৰে পেটৰ ৰোগ 80% কমি যাব। আমাৰ ইয়াত এই 16 তাৰিখৰ পৰা 22 তাৰিখলৈকে ৰাষ্ট্ৰীয় গ্ৰাম্য খোৱাপানী আৰু অনাময় সপ্তাহ পালন কৰা হৈছে। তাৰে আমাৰ 16 তাৰিখে ইয়াত ইনগুৰেল হৈ গ'ল, ইনগুৰেল ছেশ্যন গোটেই দিনজোৰা কাৰ্যসূচীৰে। আৰু